গুফা হয় আৰু এই গুফাৰ ভিতৰে মই গৈ আছো বাৰু ইয়াৰ নিজ চাগে দেখা পাইছেগে আৰু আমাৰ বাবা যিটো বেল যিটো মানে কিন্তু বজাই আছে নমস্কাৰ আজকাল কি খবৰ সকলোৰে ভালে আছে আৰু এতিয়া গৈ আছো লালাবৰী আৰু আমাৰ জিঠিহঁতৰ ঘৰত যাম জিঠিহঁতৰ ঘৰত যাই এনেকা ডাঙৰ এটা মেলা হয় যিটো মেলা ৰাংগাচৰণ একচালে বুলি কয় আৰু এই মেলাখন আজি জীৱনত প্ৰথমবাৰ চাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যিটো কাই যাম সকলোকে চিনাক্ত কৰি দিম আৰু প্ৰথমতে আমাৰ যাব লক্ষ্মী আৰু লগতে লক্ষ্মীৰ মাক তাকো দেখুৱাই আছো কেনে ধৰণৰ পোচাক খাস পোচাক সকলো দেখাবলৈ চেষ্টা কৰিম আৰু ডাইৰেক্ট গৈ আছো লালাবৰী ৰাংগাচৰণ মেলালৈকে তাৰপিছত ক'ত যাম সকলো কথা গম পাব আৰু জিঠিহঁতকো চিনাকি কৰি দিবলৈ চেষ্টা কৰিম চাবলৈ নাপাব শেষলৈ নিশ্চয় ভাল লাগিব আৰু এয়া আমাৰ লক্ষ্মীৰ মাক ধুনীয়াকৈ সাজি কাচি ওলাইছে আৰু আমাৰ লক্ষ্মী কি ড্ৰেছ পিন্ধিছে চাওঁ আৰু লোৱাৰ এয়া বাইক আৰু কি লৈছে কি লোৱা নাই সকলো কথা দেখাই আছো জিঠিহঁতৰ ঘৰত বলকচোন আৰম্ভ কৰোঁ ভিডিঅ'খন নে কি কোৱা আৰু ডাইৰেক্ট জিঠিহঁতৰ ঘৰত যাম তো ৰাইজসকল আহি পালোঁ লালাবৰী এইটো বাজাৰ হয় এয়া চাওক ইয়াতে এটা স্কুল আছে আৰু জিঠিহঁতৰ কাৰণে মিঠাই চিঠাই লৈ আছোঁ আৰু এয়া আছে খুৰাহঁতৰ দোকান আৰু ধুনীয়াকৈ এটা মিঠাই চিঠাই লৈ আছোঁ আৰু তাৰপিছত যাই আছোঁ আমাৰ লখনদাহঁতৰ ঘৰত মানে জিঠিহঁতৰ ঘৰত আৰু আপোনালোকক দেখুৱাম যে মেলাখন কিমান ডাঙৰ সম্পূৰ্ণ ডিটেইলছ দেখা পাব আপোনালোকে তো ৰাইজ আহি পালোঁ আমাৰ জিঠিহঁতৰ ঘৰত আৰু এয়া চাওক সম্পূৰ্ণ ধুনীয়াকৈ ঘৰ বনাইছে আৰু বহুত দিনৰ মূৰত আহিলোঁ জিঠিহঁতৰ ঘৰ এয়া হৈছে আমাৰ জিঠি একদম বুঢ়ী হ'ল বেচেৰা আৰু আমাৰ প্ৰথমতে আগতে ইখনৰ ঘৰত আছিলোঁ আমি গম পাইছে না যিটো আমি এটা কাম কৰিবলৈ যিটো ইভিডে কোম্পানীত এটা বেটাৰী কোম্পানীত কাম কৰিবলৈ আছে না ই ঘৰত আছিলোঁ তাৰপিছত ই ঘৰখন অলপ নতুনকৈ বনাইছে আৰু আমাৰ দাদাও আহিছে বোলে সেয়া আমাৰ দাদা কোনদিন আহিল দাদা পৰহি আৰু চাফা কৰি আছে কি আছে এতিয়া ব্ৰইলাৰ চাফা কৰি আছে নেকি চাওক আৰু জিঠিৰ খবৰ কৈছিম এতিয়া প্ৰথমতে খবৰ কত কি খবৰ বহুত দিন মূৰত দেখা পালোঁ আজি দে ঠিক আছে দে আৰু আমাৰ এফালে আছে বৌ প্ৰথমতে বৌক চিনাকি কৰি দিম বৌৰ খবৰ কি ভাল না ঠিক আছে ঠিক আছে বাৰু ঠিক আছে ধন্যবাদ যিটো আৰু বাইদেউ আছিলে এইখন বা কোন মই ভালকৈ চিনি নাপালোঁ আৰু এতিয়া আমি হাত ফুৰি থৈ বহিম বাৰু তাৰপিছত যাম মেলালৈ কেনেকুৱা মেলা সম্পূৰ্ণ ডিটেইলছ গম পাব তাৰপিছত এতিয়া জিঠি আমাক এনেকুৱা যোগাৰ কৰিছে সেই যোগাৰখন আপোনাক দেখুৱাই আছোঁ এয়া হৈছে কি দিছে এতিয়া গুৰ মিঠাই আৰু লগতে চিৰা দৈ এয়া হৈছে পূজাৰ মিঠাই আৰু এইটা হৈছে চাহ আৰু জিঠি আমাৰ ইমান ধুনীয়াকৈ এটা মানে আয়োজন কৰিছে যিটো খাৱাৰ কাৰণে এতিয়া খাই আছোঁ ফাইনেলি আহি পালোঁ ৰাংগাচৰণ মহামেলালৈ আৰু একচালে মন্দিৰ বুলি জনা যায় সেই মন্দিৰ ধুনীয়াকৈ এটা ডাঙৰ মানে নাম চলি আছে আৰু এতিয়া গৈ আছোঁ মেইন মন্দিৰলৈকে যিটো ওপৰত মন্দিৰ ডাঙৰ একচালে মন্দিৰ বুলি কয় সেই মন্দিৰখন এতিয়া গৈ আছোঁ ৰাইজসকল এয়া হৈছে বাইদেউহঁতে যিটো তেখেতসকলৰ কিছু মন্তব্য কৰিম দৰ্শন কৰিলে নাই কৰিছে না আৰু এয়া হৈছে আইতা কেনেকুৱা লাগিছে ভাল লাগিছে অঁ ঠিক আছে বাৰু দৰ্শন কৰিছে না নাই কৰিছে ঠিক আছে বাৰু এয়া বাবাৰ যিটো মেইন মন্দিৰত সোমালোঁ বাৰু আৰু যদি কিবা এটা যদি অসুবিধা হয় ক্ষমা কৰিব আৰু এতিয়া যিটো বাবা প্ৰথমতে মই সুধিম যে বাবা এইখন মন্দিৰ কিমান চনত স্থাপিত হৈছিল হয় আদিম যুগৰ যিটো পূজা পাতল কৰা হয় ইয়াত আমাৰ আটা পিঠা নহয় আমাৰ দেখা ককা যিমান আছে তেওঁলোকৰ ক'ব নোৱাৰে ৰাইজ এতিয়া মই সেয়া কৰিম তাৰ সেয়া কৰাৰ পিছত তাত মেইন ওপৰলৈ যায় আপোনালোকক দেখুৱাব চাম যে কেনেকুৱা মন্দিৰখন আৰু লগতে কিমানখিনি মানে মানুহ অহা যোৱা কৰি আছে সম্পূৰ্ণ মেলাখন দেখাবলৈ চেষ্টা কৰিম তো ৰাইজসকল এয়া হৈছে পাহাৰত উঠা যিটো প্ৰৱেশ যিটো গোটাই এটা নিচান লগাই থৈ দিছে তো আৰু এটা বাইদেউ আহি আছে বাইদেউৰ সৈতে কিছু এটা জানিব খুজিম বাইদেউ এয়া বাইদেউ দৰ্শন কৰি আছে বাৰু আৰু বাইদেউ পূজা কৰি আহিলে বাৰু আৰু কেনেকুৱা অনুভৱ প্ৰত্যেক বছৰে আহে না আপোনালোকে প্ৰত্যেক বছৰ মানে যোৱা বছৰ আহিছিলো মই তাৰপিছত এইবাৰ আহিলো এইবাৰ নাহিম বুলি ভাবিছিলো তাৰপিছত
যোৱাকালি একজন ভক্ত আহিছিল তাৰপিছত তাক মই প্ৰসাদ পানী দি পঠাইছোঁ তামোল পাণ জোৰা মই এইবাৰ নাযাম বুলি তাৰপিছত একজন ভক্তই মোক লগ চালে আৰু কি যে যাবি নেকি এইবাৰ ৰাঙাচৰণ মিলাত বা একচেলিয়াত পাই তাৰপিছত এনেকৈ যে যাম বুলি না আজি আহিলোঁ আৰু কি আৰু ল'ৰাটোকে লৈ আহিছোঁ আৰু কিবা যোৱা বছৰ আহিছোঁ আৰু এই বছৰ মই আহিলোঁ আৰু 2 বছৰ মই আহিম তাৰমানে মোৰ যিখিনি মানসা আছিল সেইখিনি মই সফল হৈছোঁ আৰু সেইগিলা মই প্ৰমাণ পাইছোঁ আৰু সেই বস্তুখিনি মই আজি টকা পইচাৰ অভাৱত মই আনিব পৰা নাই ঘৰ অস্ত্ৰ ফুল মালা সেইগিলা কিনিব পৰা নাই ভগৱানৰ আশীৰ্বাদত এইবাৰ মই প্ৰসাদ পানী দিলোঁ তাৰপিছত আৰু মই 2 বছৰ আহিম সেই বস্তুবিলাক দিম আৰু ল'ৰাটো মোৰ মেট্ৰিক পাছ কৰিছে 2nd ডিভিজন হয় নেকি তাৰ কাৰণে মই আৰু 2 বছৰ দিম তাৰ কাৰণে মই ফুল মালা দিছোঁ যোৱাবাৰ এইবাৰো মই দিম বুলি আশা কৰিছোঁ এইবাৰ নাপালোঁ তাৰপিছত আৰু 2 বছৰ আহি কিনে সেইগিলা পূৰণ কৰিম ঠিক আছে ধন্যবাদ থাকিল আৰু আমাৰ বাইদেৱে খুব এটা মনোকামনা যিটো আশা কৰিছিলে সেই মনোকাখন নিশ্চয় পূৰণ হৈছে বাৰু আৰু এতিয়া মই একচালে যিটো মেইন মন্দিৰলৈ গৈ আছোঁ আৰু মোৰ অনুভৱখন কেনেকুৱা হয় নিশ্চয় আপোনালোকে গম পাব চাগে আৰু যিটো আৰু আমাৰ খুৰীহঁতে আহি আছে কেনেকুৱা মেইন পূজা কৰি আহিলে না বাৰু কেনেকুৱা লাগে এনেকৈ পূজা কৰি ভাল লাগিছে না আৰু যিটো অহাকালি আহিব লাগিছিল মই তেতিয়াহ'লে আজি অলপ মানে মানুহ সমাগম কম হৈছে যিটো যোৱাকালি যিটো ভিৰ হৈছে হয় না ঠিক আছে ধন্যবাদ আৰু এতিয়া গৈ আছোঁ মেইন মন্দিৰলৈকে ক'ত পাইছে হা কেনেকুৱা নহ'ব পূজা চূজা কৰি আহিলে ঠিক আছে বাৰু আৰু এয়া হৈছে খুৰা আৰু বাইদেউ আৰু ভণ্টি আহিছে কেনেকুৱা পূজাখন অনুভৱ কৰি বহুত ভাল লাগিছে না প্ৰত্যেক বছৰে আহে না আৰু আজিহে আহিছে প্ৰত্যেক বছৰে আহে ঠিক আছে আৰু যিটো ওপৰলৈ উঠি গৈ আছোঁ যিটো তামাম ওখ আৰু প্ৰথম মই ভাবিছিলোঁ বেছি ওখ নহ'ব বুলি তামাম ওখ পাহাৰখন আৰু সম্পূৰ্ণ এতিয়ালৈ ভালকৈ চিৰিৰ ব্যৱস্থা ভালকৈ হোৱা নাই যিটো পকাৰে চিৰিটো হ'লে খুবেই ভাল হয় নিশ্চয় আহি থকা দিনত খুব এটা ভাল এটা চৰকাৰে ব্যৱস্থা ল'ব আৰু এতিয়া মই আপোনালোক দেখাই আছোঁ এয়া হৈছে চিৰিখন যিটো মাটিৰে চিৰি বনাইছিলে সেইটো লুকাই গ'ল বাৰু আৰু এতিয়া যিটো পানী চানী অহাৰ কাৰণে ৰাস্তাখন বেয়া হৈ গৈছে তো ৰাজসকল আহি থাকোঁতে ইমান ভাগৰ লাগি গ'ল আৰু ভাগৰ লগাৰ ক্ষেত্ৰত এটা ধুনীয়া যিটো শিলৰ মূৰ্তি মন্দিৰ দেখা পালোঁ সেই মন্দিৰখনৰ নাম হৈছে বুঢ়া থান বুলি কয় আৰু সেয়া হৈছে আমাৰ যিটো পূজাৰী ককা হয় আৰু আমাৰ সেয়াকাৰ যিটো দৰ্শনৰ কাৰণে সেয়াকাৰী আছে আৰু বহুত দূৰ ওপৰত উঠিবলৈ বাকী আছে আৰু আমাৰ খুৰাহঁতৰ পৰা জানিবলৈ খুজিম ভাইটি প্ৰথম আহিছে নেকি মন্দিৰত হয় নেকি আমাৰ খুৰা কেনেকুৱা অনুভৱ আমাৰ যিটো একচালে মন্দিৰত আহি ধুনীয়া না আগতে হয় নেকি ঠিক আছে বাৰু ময়ো মানে প্ৰথম আহিছোঁ মানে এইখন মন্দিৰত আৰু কিছু এটা জানিবলৈ খুজি আছোঁ যে কি মন্দিৰ আছে কি নাই সকলো জানি যাতে আৰু ৰাইজে অহাবাৰৰ কাৰণে যাতে বহুত মানুহ আহি যাতে দৰ্শন কৰে যিটো মনোকামনা পূৰণ হয় ইয়াৰে আশা কৰিছোঁ আৰু লগতে আপোনাৰ মানে ঘৰটো ক'ত বাৰু হা বাকাইতাৰী বা বহুত দূৰৰ পৰা আহিছে না ঠিক আছে ধন্যবাদ থাকিল দেই খুৰা হয় নেকি ঠিক আছে নিশ্চয় মনোকামনা পূৰণ হ'ব চাগে আৰু ধন্যবাদ থাকিল আৰু এতিয়া গৈ আছোঁ মই মেইন মন্দিৰলৈকে যিটো মন্দিৰখনৰ নাম হৈছে একচালে মন্দিৰ বুলি জনা যায় আৰু তাতে দৰ্শন কৰি কেনেকুৱা অনুভৱ হয় আপোনালোকক জনাম বাৰু ধন্যবাদ থাকিল আৰু এতিয়া মই মেইন মন্দিৰলৈকে গৈ আছোঁ আৰু আপোনালোককো জনাম বাৰু কেনেকুৱা মন্দিৰখন চাই অলপ কিছু এটা যে ভক্ত অনুভৱ আহে যিটো ভক্ত যিটো অন্তৰৰ পৰা আহে যে কিন্তু কোৱাৰ ভাষা নাই ৰাজসকল আৰু ফাইনেলি মেইন ওপৰলৈকে উঠি আহিলোঁ আৰু খুবেই এটা ভাগৰ অনুভৱ হৈছে যিটো প্ৰথম আহিছোঁ যিটো 1 কিলোমিটাৰ চাই ওপৰত হ'ব পাৰে যিটো মুখৰ পৰা যিটো আৱাজ আহি আছে আৰু আমাৰ পূজাৰীসকলে যিটো গীতা ভাগৱত পঢ়ি আছে যিটো বুজাই আছে কেনেকুৱা মই ইয়াৰ বিষয়ে বেছি ক'বলৈ নাজানো বাৰু আৰু দেখাই আছোঁ মেইন ওপৰৰ মন্দিৰখন ইয়াৰে পূজাৰী হয় আপুনি ঠিক আছে বাৰু ভাল লাগিল আছোঁ আৰু এতিয়া মেইন মন্দিৰত যিটো মই এতিয়া সেয়া কৰিম আৰু আপোনালোকক দেখাই আছোঁ ৰাজসকল যিটো একচালে মেইন ওপৰৰ মন্দিৰৰ পৰা যিটো ভিউখন দেখিবলৈ পোৱা যায় এটা ধুনীয়া ভিউ হয় আৰু যিটো প্ৰাকৃতিক পৰিৱেশৰ মাজত যিটো মেইন মন্দিৰখন নিশ্চয় আগলৈ বহুত ডাঙৰ এটা মন্দিৰ নিশ্চয় হ'ব চাগে আৰু খুবেই এটা ধুনীয়া যিটো দেখিবলৈ বহুত ভাল লগা এটা মন্দিৰ আৰু যিটো সেয়া চাওক আপোনালোকে খুবেই গছ-গছনি আছে ৰাজসকল যিটো মেইন মন্দিৰলৈকে আহে সেই মন্দিৰখন হ'ল একচালীয়া মন্দিৰ
যেটো আমি ভালকে নাজানো বাৰু তথাপিও প্ৰভু যে আমাৰ কিছু এটা ভুল হৈ যাতে ক্ষমা কৰে আৰু যেটো ইয়া নিশ্চয় আপোনাক দেখাব যেটো মেইন ওপৰৰ পৰা যেটো পৰিৱেশখন খুব এটা ধুনীয়া আৰু সেইটো যে নিশ্চয় দেখা পাই চাগে এইটো হৈছে মেইন মেলাখন যেটো তলত হৈ আছে আৰু এতিয়া গৈ আছো এই একচালে মন্দিৰখনলৈ আৰু যাতে কিছু এটা যাতে ভুল হয় যাতে ক্ষমা কৰে আৰে আৰু আমাৰ দাদা আপ ধৰি লৈ যাওঁ বাৰু আৰু আমাৰ ইটাই হৈছে একচালে মন্দিৰ যেটো ইদি যোৱা যায় না এইটো একচালে মন্দিৰ বুলি কয় না ঠিক আছে বাৰু খুব এটা যেটো গুফা হয় আৰু এই গুফাৰ ভিতৰে মই গৈ আছো বাৰু যে নিজে চাগে দেখা পাই চাগে আৰু আমাৰ বাবা যেটো বেল যেটো মানে কিন্তু বজাই আছে বাবা যে সেইটো একচালে মন্দিৰ বুলি কয় একচালে শিৱ মন্দিৰ এইটো তলত পাৰ্মিশ্যন লোৱাৰ কাৰণে মই ভিডিঅ'খন বনালে যদি কিয় যে ভুল হৈ যায় তেতিয়াহ'লে ক্ষমা কৰিব বাবা ঠিক আছে ধন্যবাদ থাকিল আৰু এতিয়া সময় শেষ আৰু দেই এই মহাদেৱ ঠাকুৰ এখেতে মানে আপোনাক বহুদিনে আহিছে এইটো আপোনাৰ ভিডিঅ' কৰি নিছে তাতে কোনো অপৰাধ গাই দোষ নধৰিব কাৰণ আপোনাক ভিডিঅ' কৰি নিয়া মানে জগতখন উচ্চাৰণ কৰা সেইকাৰণে মহাদেৱ তেখেতক আশীৰ্বাদ কৰক যে এই এনেকুৱাকৈ যাতে চলিব পাৰে ভিডিঅ' চিডিঅ' কৰি আৰু এই ভিডিঅ' যাতে আমাৰ নামটা উজ্জ্বল হয় জয় মহাদেৱ নামে সাতজন আহিছিল যেটো বাবাজী ধুনীয়াকে কৈ দিলে বাৰু আৰু প্ৰথম যেটো আহিছো যেটো মন্দিৰ খুবেই এটা ভাল লাগিল দেই চাওক যেটো প্ৰাকৃতিক সৌন্দৰ্য যেটো একচালে মন্দিৰৰ পৰা খুব এটা ধুনীয়া এটা ভিউ দেখিবলৈ পোৱা যায় নিশ্চয় দেখা পাই চাগে যেটো মই এনেকা প্ৰথম দেখিছো যেটো মন্দিৰ একচালে বুলি জনা যায় যেটো বাবাজী এটা কাহিনী শুনাবা হৈ আছে যেটো একচালে মন্দিৰৰ বিষয়ে সেইটো আজি আপোনালোকেও নিশ্চয় জানিব চাগে যেটো বাবাজী ক'বলৈ ইচ্ছা কৰি আছে মানে 2022 চনত হয় বৃহস্পতিবাৰ দিনা হয় আমি এটা চাকি জ্বলাবলৈ আহিছিলোঁ হয় দুবাৰ ঘটনালৈ ধৰি আৰাম পাই তাৰ পৰা এনেকুৱা কৰি এনেকুৱা চুচুৰি উঠি এইখিনিত এনেকুৱা পৰি ৰাইজক মাতাইছোঁ কিন্তু তেতিয়াও ৰাইজ অহা নাছিল সেই বৰষুণটো যা 2 ঘণ্টামান পাছতহে আহি মোক ইয়াৰ পৰা উঠাই লৈ গৈছে হস্পিটেলত যোৱাৰ লগে লগে মই আৰাম পাইছোঁ ডান হাতৰ পাঞ্জাবী আজি পৰ্যন্ত ৰাখিছে প্ৰভু ঠিক আছে যেটো বাবাজীয়ে এটা ধুনীয়া এটা যেটো কৈ দিছে যেটো অৰিজিনেল কাহিনী যেটো য'ত তেখেতে যেটো কষ্টভোগী হৈছে যেটো আৰু তেখেতে যেটো পাৰ একজোৰা ডিম পোৱাৰ লগত যেটো প্ৰভুৱে যেটো সন্তুষ্ট হৈ যেটো আশীৰ্বাদ দিছে আমাৰ বাবাজীক খুবেই এটা ভাল লগা যেটো আপোনালোকে আহক যেটো মনোকামনা নিশ্চয় পূৰণ হ'ব চাগে আৰু যেটো মই কিছু এটা ক্লিপ যেটো মই ৰৈ গৈছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ক্ষমা কৰিব যেটো মই ক্লিপখন ল'বা যেটো পাহৰিলোঁ আৰু কিছু মানে ক্লিপ থাকি গ'ল যাতে আপোনালোকে ক্ষমা কৰে যে তো ৰাইজসকল বহুত ওপৰলৈ যেটো মেইন মন্দিৰলৈকে উঠি আহিলোঁ খুব ভাল লাগিল বাৰু আৰু আমাৰ যেটো দাদা আছে খুব ভাল লাগিল দেই লগ পাই ভাইটি ঠিক আছে কোনো অসুবিধা নাই আৰু এতিয়া আপোনালোক সৰুকৈ হ'লেও এটা ক্লিপ দেখুৱাম যেটো নাম প্ৰসংগ তাৰপিছত আমি জিঠিহঁতৰ ঘৰলৈ যাম নিশ্চয় গম পাব চাগে ৰাইজসকল আহিলোঁ মেইন মন্দিৰৰ পৰা আৰু বহুত ভাগৰ লাগিল আৰু এতিয়া খাই আছোঁ ভাত আমাৰ জিঠিহঁতে ভাত চাত বাঢ়ি দি আছে আৰু বাৰু হ'ব বেছি নালাগে সেয়া আমাৰ সম্পূৰ্ণ আজিৰ আঞ্জা গম পাইছে চাগে আৰু আমাৰ লক্ষ্মী আৰু লক্ষ্মীৰ মা ভাত খাই আছে আৰু কেনেকুৱা লাগিল নিশ্চয় ভিডিঅ'খন কমেণ্টত জনাব আৰু যদি ভিডিঅ'খন ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি একেবাৰে নাপাহৰিব আজিলৈ ভিডিঅ'খন ইমানতে বাই বাই জয়া অসম বহুত ভাগৰ লাগিল মানে বাই বাই